ইপিনে জনজাতিকৰণৰ দাবীত উত্তাল হৈছে ধেমাজি চিলাপথাৰত কোচ ৰাজবংশীৰ প্ৰতিবাদ ৫০০ অষ্টাধিক লোকৰ বিশাল জনসমতল জনজাতিকৰণ পৃথক কমতাপুৰ ৰাজ্যৰ দাবী কিয়েলৰ সৈতে শান্তি চুক্তিৰ দাবী বৃহস্পতিবাৰে নিশা অব্যাহত আছিল প্ৰতিবাদ কোকৰাঝাৰত উলিয়াইছিল এই জোৰ সমদল আপোনালোকে দেখিছে জনজাতিকৰণৰ দাবীত বিশাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে জনজাতিকৰণ দি পুনৰ সমাহৰ পিছত কৰ্তন কৰিলে তাৰ কাৰণে আমি অতি ক্ষোভিত আৰু লজ্জিত হৈছোঁ কাৰণ চৰকাৰে আমাৰ গোটেই জাতিটোক আমাক অপমান কৰিছে গতিকে আমি যি চৰকাৰৰ প্ৰতিশ্ৰুতি আছিলে 10 বছৰ আমি চালো কেন্দ্ৰীয়ত 15 বছৰ হ'বলৈ গৈ আছে গতিকে তৎসত্ত্বেও যদি অহা 25 নৱেম্বৰৰ ভিতৰত যদি আমাৰ কোচ ৰাজবংশীসকলক বিভক্ত কৰি পুনৰ অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশীসকলক জনজাতি দি বাকীসকলক যদি জনজাতিৰ পৰা বিৰত ৰাখিব বিচাৰে গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ জাতিটোক যাতে দুভাগ তিনিভাগ নকৰি একটা পদ্ধতিৰে 1996 চনত দিয়া জনগোষ্ঠী যি আমাক মৰ্যাদা দিছিলে সেই মৰ্যাদা আমাক পুনৰ ঘূৰাই দিব লাগে অন্যথা কিন্তু চৰকাৰৰ নিষ্ঠা নাই কাৰণ আমি বহুত চৰকাৰৰ মিছা কথাত আমাৰ কোচ ৰাজবংশীসকল বহুত সহজ হ'ল গতিকে বহুত মিছা কথাত আমি সহজে আমি তেখেতৰ কথালোকত সহযোগ কৰিছিলোঁ আমাৰ ৰাইজে তেখেতলোকক সহযোগ কৰি ভোট দিছিলে কিন্তু এতিয়া আমি অনুভৱ কৰিছোঁ সঁচা অৰ্থত কিন্তু আমাক বহুত প্ৰতাৰণা কৰিছে প্ৰতাৰণা কৰাৰ উদাহৰণ বহুত সাহিত্য পৰিষদখন গঠন কৰিলে কোনো পৰিসীমা নাই কোনো ইলেকশ্যন নাই শক্তি প্ৰদান কৰা নাই উন্নয়ন পৰিষদখন গঠন কৰিলে প্ৰণৱ নাৰায়ণ দেৱৰ নামৰ এজন ব্যক্তিক অধ্যক্ষ পাতিলে 30-40% তেখেতে কমিশ্যন লৈ কাম কৰি আছে আজি পৰ্যন্ত আমি চৰকাৰক অভিযোগ দিছোঁ মুখ্যমন্ত্ৰীক দিছোঁ ৰাজ্যিক সভাপতিক দিছোঁ স্থানীয় বিধায়কক দিছোঁ জিলা আয়ুক্তৰ যোগেদি দিছোঁ কিন্তু আজি পৰ্যন্ত কিন্তু তেখেতলোকক কোনো গুৰুত্ব দিয়া নাই গুৰুত্ব নিদিয়াৰ মূলতে হ'ল তেখেতলোকে যে কোচ ৰাজবংশীসকলক মাত্ৰ যে বৰ্তমান চৰকাৰখনে গুৰুত্ব দিয়া নাই মাত্ৰ ললিপপ ইপিনে জনজাতিকৰণৰ দাবীত উত্তাল হৈছে ধেমাজি চিলাপথাৰত কোচ ৰাজবংশীৰ প্ৰতিবাদ ৫০০ অষ্টাধিক লোকৰ বিশাল জনসমতল জনজাতিকৰণ পৃথক কমতাপুৰ ৰাজ্যৰ দাবী কিয়েলৰ সৈতে শান্তি চুক্তিৰ দাবী বৃহস্পতিবাৰে নিশা অব্যাহত আছিল প্ৰতিবাদ কোকৰাঝাৰত উলিয়াইছিল এই জোৰ সমদল আপোনালোকে দেখিছে জনজাতিকৰণৰ দাবীত বিশাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে জনজাতিকৰণ দি পুনৰ সমাহৰ পিছত কৰ্তন কৰিলে তাৰ কাৰণে আমি অতি ক্ষোভিত আৰু লজ্জিত হৈছোঁ কাৰণ চৰকাৰে আমাৰ গোটেই জাতিটোক আমাক অপমান কৰিছে গতিকে আমি যি চৰকাৰৰ প্ৰতিশ্ৰুতি আছিলে 10 বছৰ আমি চালো কেন্দ্ৰীয়ত 15 বছৰ হ'বলৈ গৈ আছে গতিকে তৎসত্ত্বেও যদি অহা 25 নৱেম্বৰৰ ভিতৰত যদি আমাৰ কোচ ৰাজবংশীসকলক বিভক্ত কৰি পুনৰ অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশীসকলক জনজাতি দি বাকীসকলক যদি জনজাতিৰ পৰা বিৰত ৰাখিব বিচাৰে গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ জাতিটোক যাতে দুভাগ তিনিভাগ নকৰি একটা পদ্ধতিৰে 1996 চনত দিয়া জনগোষ্ঠী যি আমাক মৰ্যাদা দিছিলে সেই মৰ্যাদা আমাক পুনৰ ঘূৰাই দিব লাগে অন্যথা কিন্তু চৰকাৰৰ নিষ্ঠা নাই কাৰণ আমি বহুত চৰকাৰৰ মিছা কথাত আমাৰ কোচ ৰাজবংশীসকল বহুত সহজ হ'ল গতিকে বহুত মিছা কথাত আমি সহজে আমি তেখেতৰ কথালোকত সহযোগ কৰিছিলোঁ আমাৰ ৰাইজে তেখেতলোকক সহযোগ কৰি ভোট দিছিলে কিন্তু এতিয়া আমি অনুভৱ কৰিছোঁ সঁচা অৰ্থত কিন্তু আমাক বহুত প্ৰতাৰণা কৰিছে প্ৰতাৰণা কৰাৰ উদাহৰণ বহুত সাহিত্য পৰিষদখন গঠন কৰিলে কোনো পৰিসীমা নাই কোনো ইলেকশ্যন নাই শক্তি প্ৰদান কৰা নাই উন্নয়ন পৰিষদখন গঠন কৰিলে প্ৰণৱ নাৰায়ণ দেৱৰ নামৰ এজন ব্যক্তিক অধ্যক্ষ পাতিলে 30-40% তেখেতে কমিশ্যন লৈ কাম কৰি আছে আজি পৰ্যন্ত আমি চৰকাৰক অভিযোগ দিছোঁ মুখ্যমন্ত্ৰীক দিছোঁ ৰাজ্যিক সভাপতিক দিছোঁ স্থানীয় বিধায়কক দিছোঁ জিলা আয়ুক্তৰ যোগেদি দিছোঁ কিন্তু আজি পৰ্যন্ত কিন্তু তেখেতলোকক কোনো গুৰুত্ব দিয়া নাই গুৰুত্ব নিদিয়াৰ মূলতে হ'ল তেখেতলোকে যে কোচ ৰাজবংশীসকলক মাত্ৰ যে বৰ্তমান চৰকাৰখনে গুৰুত্ব দিয়া নাই মাত্ৰ ললিপপ